উজনি অসমৰ বাবে বান সাহায্য সকলোকে নমস্কাৰ জনাইছোঁ আৰু এয়া আমি বান সাহায্য তুলি আছোঁ ৰুদ্ৰাক প্ৰডাকশ্যনৰ ছাইডৰ পৰা উজনি অসমৰ বাবে আৰু নিজেও কিবা কিবি অলপ মিলাই আমি প্ৰায় 200টা পৰিয়ালৰ বাবে চৰিয়া বাল্টি জাৰ আৰু মগ এনেধৰণে ল'লোঁ আৰু এয়া আলু নিমখ ধূপ বিস্কুট চিৰা পশুবিলাকৰ কাৰণে আমি গৰু ছাগলীৰ কাৰণে লৈছোঁ চাপৰ এনেকৈ কাপোৰ লৈছোঁ অলপ নতুন কাপোৰ আৰু কিছুমানে দিয়াও আছে আৰু পানী বটল আছে অমিতা আছে তেল আছে আৰু এনেকৈ বিভিন্ন আৰু কেইটামান বস্তু সৰু সুৰা লৈছোঁ আমি এটা পেকেজ বনাই পেলাই দিম এইখিনি আৰু চৰিয়া বাল্টি যিসকলক দৰকাৰ হৈ আছে সেইসকলক আমি দিম পানী ইয়াত ইমানখিনি আছে আৰু আছে পানী বটল আমি গোটেইখিনি প্ৰায় 200টা পৰিয়ালৰ বাবে আমি লৈ লৈছোঁ গাড়ীত যিহেতু চৰিয়া বাল্টি আৰু যিবিলাক মগ আছে জাৰ আছে এইবিলাক আমি গাড়ীত অলৰেডি উঠাই থৈছোঁ যিহেতু আমি আজি ৰাতিলৈ যাম ৰাতি প্ৰায় যাম এই ৰাতিপুৱা সময়ত আমি আহি পেলাই এয়া হোটেলতহে আমি কিবা এটা খাই লৈছোঁ আৰু এয়া আমি আহি পালোহি আমি যিহেতু নগাঁৱৰ পুৰণিগুদামৰ পৰা আহিছোঁ আৰু হালধিবাৰীয়া বুঢ়ীয়া মন্দিৰ পালোহি আৰু বুঢ়ীয়া মন্দিৰত এপাক সেৱা এটা ধৰি মনটো শান্তি কৰি ল'লোঁ আহি আমি এয়া শিৱসাগৰ জিলাৰ যিখন মাউত গাঁও বুলি আছে আমি সেইখনলৈ আহিলোঁ আহি পেলাই ইয়াৰ পানী হৈ আছে বৰ্তমান অৱস্থাত কাৰণ যিহেতু আমি নেপালী খুটিয়ে যাম বুলি আহিছিলোঁ যিহেতু CM আহিছে সেইকাৰণে যাবলৈ এতিয়া অনুমতি দিয়া নাই সেইকাৰণে আমি ভাবিলোঁ অকণমান মাউত গাঁও বা এনেকুৱা আমি সুধি পেলাই গম পালোঁ যে এই জেগাত আছে পানী হৈ আছে আৰু তাত আমি দিলোঁ দেখিলোঁ যে তাতকৈও বেয়া পৰিস্থিতি যিবিলাক জেগাত আছে আমি আকৌ সেইবিলাকলৈ বুলি ৰাওনা হ'লোঁ তাৰপৰা দি কৰি আহিলোঁ সেইখিনি মানুহক দি পেলাই আহি পেলাই এতিয়া আমি আকৌ নেপালী খুটি লৈ বুলি ৰাওনা কৰি আহি আছোঁ এয়া আপোনালোকে পৰিৱেশটো দেখিছে একদম বহুত এটা ৰাস্তাৰ দুয়োকাষে মানুহৰ এইবিলাক তম্বু তৰি আছে আৰু ঘৰ দুৱাৰ সকলো বস্তুবিলাক ধ্বংস হৈ গৈছে চোফাৰে চাবনে আপোনাৰ গাড়ীয়ে চাব ঘৰে চাব সকলো বস্তু ধ্বংস হৈ পলায়নকাৰী মানে একদম শেষ কৰি পেলালে আপোনালোকে চাৰিওকাষে দেখিলে গম পাইছেই চাগে কেনেকুৱা হৈছে আৰু আপোনালোক যোন আহিছে সেইসকলেতো নিজে অনুভৱ কৰিব পাৰিছে আমিও আগতেই গৈছিলোঁ মই ভিডিঅ'টো অকণ দুদিন দেৰি হ'ব দিয়া কাৰণ মই বিভিন্ন কামত থকাৰ বাবে ভিডিঅ'টো অলপ দিয়া দেৰি হ'ব ফেচবুকত মই সৰু দি আছোঁ যোনসকল মোৰ ফেচবুকত আছে সেইটোৱে গম পাই আছে আমি আকৌ আহি পেলাই বিতৰণ কাৰ্যত লাগি গ'লোঁ ইয়াত দিলোঁ ৰাস্তাত আমি চন্তক এনেকুৱা এইবিলাক জেগাটো দি গৈছোঁ আৰু একদম আমি পুৰা নেপালী খুটিৰ একে ভিতৰৰ ঘৰত দিবলৈ আমি চেষ্টা কৰিম এয়া আহি আছোঁ এয়া দেখিছে নহয় কেনেধৰণৰ পৰিৱেশ হৈ আছে চাওকচোন এয়া চন্তক আমি পাইছোঁহি আৰু এয়া চন্তকত এইখনটো পাইছে বহুসকলে কিন্তু তেখেতসকলে তথাপিতো প্ৰতিবাদ কৰিছে যে আমি নাই পোৱা বুলি কিন্তু যিমান নেপালী খুটিলৈ তেওঁলোকে অকল নেপালী খুটিহে দিছে বুলি কৈছে সেইটো তেওঁলোকে ভুল কথা কৈছে কাৰণ নেপালী খুটিলৈ যিমান গাড়ী অহা যোৱা কৰিছে প্ৰায় আজিয়ে 100খনৰ ওপৰত আমি পাইছোঁ আৰু প্ৰত্যেকখন গাড়ীয়ে এইখন জেগাতে ৰখি ঘূৰি যাওঁতে দি থৈ গৈছে প্ৰথম যদিও নেপালী খুটিলৈ গৈছে যিহেতু নেপালী খুটিত ইমান মানুহ নাই আৰু নথকাৰ ফলত যিসকল নেপালী খুটি দিয়াৰ ফলত যিসকল UHMC থাকে তেওঁলোককো দি থৈ গৈছে বা যাওঁতেও দিয়া আমি দেখিছোঁ বহুতে ৰাস্তা পাই দি থৈ গৈছিলে তথাপিও তেওঁলোকে প্ৰতিবাদ কৰিছে বাৰু তেওঁলোকক যিমান দিলেও অৱশ্যে এই সময়ত নহয় কাৰণ তেওঁলোকৰ বহুত লাখ টকা বহুত 20 বছৰমানলৈ তেওঁলোকৰ পিছুৱাই যোৱা নিচিনা এটা পৰিৱেশ হৈছে তেওঁলোকৰ আৱেগিক হোৱাটো স্বাভাৱিক কথা বাৰু তথাপিও এয়া আপোনালোকে দেখিছে কেনেধৰণৰ এইখিনিতে পৰিস্থিতিটো বহুত বেয়া হৈ গৈছে আকৌ আহি পেলাই আকৌ আমি পানী এনেকুৱা পাইছোঁ আমি যাকে যেনেধৰণে পাওঁ সহায় কৰিবলৈ বা তেওঁলোকৰ কাষত থিয় দিবলৈ আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ অভাৱৰ বিষয়ে আমি বুজ ল'বলৈ চেষ্টা কৰিছোঁ আৰু কেনেধৰণে হ'ল কি হ'ল আমি সেইবিলাকো জানিবলৈ অকণ চেষ্টা কৰিছোঁ আৰু আমি আহি আছোঁ বহুতে বান সাহায্য দি আছে বহুতে নিজাববীয়াকৈও দি আছে আপোনালোকে দেখিছে আৰু সকলো মানে যোনবিলাক মেইন জেগাত আমি দিয়া কৰা হৈ আছোঁ
সেইকণ সময়ত মানে ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগিল নহয়, সময় নহ'লে একচুৱেলি তেওঁলোকক কেনেকৈ অৱস্থা দেখি দিওঁ সেইটোহে হ'ল। আহোঁতে যাওঁতে যিকণ পাৰিছোঁ সেইকণকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতো সৰু সৰু ক্লিপ এটা দুটা মই ফেচবুকত দিছোঁ, আৰু এনেই আপোনালোকক মই এইখিনি দেখুৱাইছোঁ। এইখিনিত আকৌ আমি আহি পেলাই এইখিনি দিছোঁহি, কাৰণ বস্তুৱে দি মানে ভিডিঅ' কৰিম তেনেকুৱা নিচিনা হ'ল। আমি বেছিও মানুহ যোৱা নাছিলোঁ যিহেতু, এইখিনি এনেধৰণে আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। আমি চেষ্টা কৰিছোঁ তেওঁলোকৰ মুখত যিটো আনন্দৰ হাঁহি হ'ব সেইটোৱে আমাৰ কাৰণে আশীৰ্বাদ হ'ব বুলি আমি ভাবিছোঁ, আৰু তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ আমি প্ৰায় চেষ্টা কৰি আহিছোঁ। আৰু ৰুদ্ৰাক্ষ প্ৰডাকশ্যনৰ ছাইডৰ পৰা ভৱিষ্যতেও এনেধৰণৰ কাম আগতেও কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি যাব। আপোনালোকৰ খালী সহায় সহযোগিতা আমাক লাগিব। বৰষুণটো বৰ বেয়া সময়ত আহি গ'ল নহয়। তেওঁলোকে কৈছে যে আমাৰ সকলোখিনি গুচি গ'ল, আমি কৈছোঁ যে আমি সেইটো কাৰণে আপোনালোকৰ কাষত আহিছোঁ, আৰু অৱস্থা দেখিলেই আপোনালোকে গম পাব যে বহুত এটা বেয়া পৰিস্থিতি হৈছে। কিন্তু তাৰ মাজতো কিন্তু দুই এজন ভুৱা আছে, বানপানী বহুত দূৰৰ পৰা আহি পেলাই এনেই ইয়াত বানপানীৰ জেগাত আহি পেলাই সাহাৰ্য যাৰ তাৰ পৰা লৈ পেলাই গাড়ী ভৰাই নি থকা আমি দৃশ্যও বাৰু তেনেকুৱা দৃশ্যও দেখিছোঁ। বাৰু 5টা আঙুলি সমান নহয় যেতিয়া, সকলো মানুহ একে নাথাকে, তাৰপিছত দুই এটাতো থাকিবই। এয়া আমি একদম পূৰা নেপালী খুঁটি পালোহি, নেপালী খুঁটিৰ একদম ভিতৰত এয়া CM অহাৰ কাৰণে আজি এইবিলাক ৰাস্তাটো মুকলি কৰিছে JCB লগাই পেলাই। আমি খুব সম্ভৱ আজিয়ে আমি প্ৰথম এই ৰাস্তাত সোমাইছোঁ, আৰু তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ। অভাৱনীয় এটা পৰিস্থিতি, বহুত এটা বেয়া লগা পৰিস্থিতি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যিমান দূৰ পাৰোঁ। এয়া নেপালী খুঁটিৰ সোমাই আহি পেলাই এইখিনিত আমি দিছোঁহি, আৰু ভিতৰলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ কিমান বেয়া পৰিৱেশ হৈছে আমি তেওঁলোকৰ কাষত যাবলৈ চেষ্টা কৰিম, কাৰণ তেওঁলোকেতো সদায় ভুগিছে। আমি এদিন আহি পেলাই আমি তেওঁলোকৰ কাষত কিমান দূৰ কেনেধৰণে কি কৰিব পাৰোঁ আমি তেওঁলোকৰ ওচৰত যাবলৈ আমি চেষ্টা কৰিছোঁ। তাত দি পেলাই আহি আছোঁ। আচলতে এই সৰু সৰু ল'ৰা-ছোৱালীবিলাক এনেকৈ অহাটো একদম ভাল কথা হোৱা নাছিলে। তেওঁলোকে আচলতে ডাঙৰখিনিয়ে লগাই দিয়ে, এইটো এটা বেয়া কথা। তথাপিতো তাৰ মাজতো চলি যাব লাগিব, যিহেতু যিসকল মানে মেইন ভুক্তভোগী হৈছে তেওঁলোকেও পাব লাগে একচুৱেলি। বহুত সংখ্যক আহিছে সাহাৰ্যলৈ, প্ৰায় আজিয়ে 100খনৰ ওপৰৰ গাড়ী সোমাইছে। আমি যাক যেনেকৈ ধৰণে দৰকাৰ হৈছে আমি তেনেধৰণে দিবলৈ আমি চেষ্টা কৰি গৈছোঁ। যিহেতু বৰষুণ জাকো আজিয়ে আহি গ'ল, আমি দি থাকোঁতে অলপ প্ৰব্লেম হৈছে। আমি ৰাতিলৈকে দিবলগীয়া হৈছে। আমি একদম নেপালী খুঁটি একদম মেইন য'ত মৃতদেহ বহুত ওলাইছে সেইখন গাঁৱত আহি পেলাই আমি এতিয়া দিবলৈ চেষ্টা কৰিছোঁ। পানী বোকা, গাড়ী সোমাব নোৱাৰি, তথাপিতো আমি আহিছোঁ, আৰু ঘৰত মাতি আমি দিবলৈ চেষ্টা কৰিছোঁ। আমি বাটত আৰু মেইন যিখন সোমাই অহা নেপালী খুঁটি সেইবিলাক চবতে দিলোঁ। আহি পেলাই এতিয়া বৰ্তমান আমি যিসকল ঘৰত আছে সেই চাফ চিকুণ কৰিছেহি, বা একদম যিটো ওলোৱাই নাই বোকা এহৰা হৈ আছে, তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিছোঁ মাতি পেলাই। এয়া আহিছোঁ আমি দিবলৈ। আমাৰ লগত যিসকল গৈছে আমাৰ সহযোগী সকলোৱে পুৰা একদম কামত ব্যস্ত হৈ আছে। তাৰ মাজতে ফাকতে মই অকণ কৰি দিছোঁ, যিহেতু আমি কৰিবলৈ সময় পোৱা নাই একচুৱেলি। মানে মানুহৰ দুখ এনেকুৱা পৰিস্থিতি দেখি পেলাই মানে কেনেকৈ কি কৰোঁ, মানে আমিয়ে নিজে হতভম্ব হৈ পৰিছোঁ, আৰু সেইটো কাৰণে মানে মেইন জেগাবিলাকত আমি ভালকৈ কৰিব নোৱাৰিলোঁ। তাৰ বাবে দুখিত। তথাপিতো যিকণ পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। वो बड़ा वाला वो एक भैया था ना, उसके लिए ये होगा। নাই বা জীপ আছে হা। আমি আকৌ নেপালী খুঁটিৰ পৰা ওলাই আহি বাটতো কিছুমানক দিবলৈ আমি
চেষ্টা কৰিছোঁ, যিহেতু অলপ আছেগৈ আৰু সেইখিনি গোটেইখিনি দি পেলাই আমি ক্লিয়াৰ কৰি পেলাই থৈ পেলাই যামগৈ বুলি ভাবিছোঁ। আৰু বহুতে আমাক আশীৰ্বাদো দিছে বাৰু, সেইবিলাক আমি ক্লিপ ৰাখিব নোৱাৰিলোঁ। আমি দূৰৰ পৰা আমি আহিছোঁ বুলি কোৱা দেখি ভালো পাইছে আৰু আশীৰ্বাদো দিছে। তেনেকুৱা ধৰণৰ ক্লিপবিলাক ৰাখিব পৰা নাই, কাৰণ মোবাইলটো চব সময়তে উলিয়াই পেলাই ব্যৱহাৰ কৰি থকা নাছিলোঁ কাৰণে। আৰু এইখিনিত আমি দিম, এইখিনিতে লাষ্ট হ'ব চাগে, বা আৰু যদি এইখিনি থাকি যায় আৰু অকণমান আগত দি পেলাই আমি আৰু কিবা এটা ইয়াতে হোটেলতে কিবা এটা ভাত চাত খাই পেলাই গোটেই ৰাতিটো আমি ঘৰলৈ গৈ থাকিবলৈ চেষ্টা কৰিম। এনেকৈ আমি এতিয়া দি পেলাই প্ৰায় সম্পূৰ্ণ হৈছেহি আৰু দি শেষ হৈছেহি। আমিও ঘৰলৈ যাবলৈ এয়া চেষ্টা, মানে ঘৰলৈ যামগৈ আৰু এয়াখিনি দি ক্লিয়াৰ হৈ গ'লে গোটেই ৰাতিটো দি থাকিম। আপোনালোকৰ সহায় সহযোগিতাটো আমাক সদায় লাগিব, আৰু ভৱিষ্যতেও আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ, এনেকুৱা যি দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত আমি সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা